ননসেন্স নিজৰ পৰিচয়টো নিজে দিছে। ননসেন্স তেওঁ নে ননসেন্স অইন মিডিয়াসকল? এজিপি নে বিজেপি কংগ্ৰেছৰে হাত, এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক? আমি কিন্তু কাক দিম জানেনে? আমি পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাইহে এইবাৰ আমাৰ ভোট পৰিব বেলট বাকচত। সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বেক চাইডে দেখিছেনে, সেইখন হ'ল শিলসাকু দেই। আৰু আজি ওলাই আহিছোঁ বাহিৰলৈ, মানে ঘৰৰ ভিতৰতে ভিডিঅ' বনাই থাকোঁ, আৰু আজি বাহিৰলৈ আহিছোঁ মুকলি আকাশৰ তললৈ। কাৰণ কালিলৈ ইলেকশ্যন, আৰু ইলেকশ্যনৰ আগে আগে আপোনালোকক মই যিহেতু আগদিনাখনি ভিডিঅ'টো বনাইছোঁ, আৰু কিছুমান কথা আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ লৈছোঁ। আৰু প্ৰকাশ নকৰিলেও নহ'ব, কাৰণ আমি জানো যোৰহাট আৰু শিৱসাগৰৰ মানুহখিনি শিক্ষিত মানুহ বুলি, আৰু সেই ঠাইৰ প্ৰতি বছৰে ৰিজাল্টবিলাক ভাল হয়। কিন্তু সেই ঠাই এজন বিধায়ক, আৰু যিজন বিধায়কৰ কথা আজি আপোনালোকৰ ওচৰত ক'বলৈ লৈছোঁ, সেই বিধায়কজনে কেইবাবাৰো বিধানসভা অধিৱেশনত তেওঁ অধ্যক্ষও কৰা দেখিছিলোঁ, অধ্যক্ষ পদত আছিলে। আৰু সেইজনৰ যে এনেকুৱা মুখা পিন্ধা ভদ্ৰ, বা তেওঁ যে মুখাৰ আঁৰত লুকাই আছে কিছুমান জঘন্য অভদ্ৰামী ব্যৱহাৰ, আপোনালোকে দেখিলে বা শুনিলে আচৰিত হ'ব। আৰু তেওঁৰ দিনত আৰু মই কাৰ কথা ক'বলৈ লৈছোঁ, মই যোৰহাটৰ কথা ক'বলৈ আহিছোঁ, হিতেন্দ্ৰ নাথ গোস্বামীৰ কথা। আৰু সেই হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰতিদ্বন্দ্বী হ'ল গৌৰৱ গগৈ। আপোনালোকে আকৌ হেৰি নকৰিব দেই যে গৌৰৱ গগৈ এই কংগ্ৰেছৰ বুলি আপোনালোকে আকৌ হৈচৈ নলগাব, কাৰণ মই গৌৰৱ গগৈকো কিন্তু সুখেৰে এৰা নাই। মই সকলোকে সমানভাৱেই চাওঁ। তাৰপিছত হ'ল কি, তাত হিতেন্দ্ৰ নাথ গোস্বামী বিধায়ক হৈ থকাৰ অৱস্থাটো তাত কিন্তু কংগ্ৰেছৰ দিনত যিবিলাক পানী যোগান আছিলে সেইবিলাকে টিপিক টাপাককৈ চলি আছে। আৰু নতুন যে কিবা হৈছে সেইবিলাক একো নাই। বহু কোটি টকা সেই পানী যোগানৰ নামত তেওঁ গ্ৰাস কৰিছে। আৰু ত'ত মাটি মুঠতে বিজেপি চৰকাৰৰ যিবিলাক মন্ত্ৰী MLA, তেওঁলোকৰ মুঠতে এইবাৰ বুলিয়ে নহয়, তেওঁলোক অকল মাটি খোৱা তেওঁলোকে সেইবিলাকৰ বাদে ৰাজহুৱা স্বাৰ্থৰ কথা তেওঁলোকে একো গম নাপায়। আৰু সেই হিতেন্দ্ৰ নাথ গোস্বামীৰ দিনতো যোৰহাটত এতিয়াও মানুহে পানী এটোপা খাবলৈ নাপায়, ককবকাই আছে। তাৰপিছত আহি গ'ল তেওঁ এতিয়া যিবিলাক আচৰণ কৰিছে, তেওঁলোক এনেকুৱা একদম হিমন্ত বিশ্ব শৰ্মাকো হ'লেও যিবিলাক মিডিয়াক চেনেলক নেকি তেওঁলোকে কিনিব নোৱাৰে, তেনেকুৱা চেনেলে তেওঁলোকক যদি কিবা কথা কয় তেন্তেহ'লে তেওঁলোক কিহে একদম জাঙুৰ খাই উঠে। জাঙুৰ কোনবিলাক মানুহে খাই জানে? যিবিলাক মানুহৰ গাত সঁচা কোপটো পৰি যায়, সঁচা কথাবিলাক তেওঁলোকৰ গাত যেতিয়া পৰি যায়, তেওঁলোকে চুৰ কৰা হয় ধৰক, তেতিয়া তেওঁলোকৰ গাত যেতিয়া কোপটো পৰে একদম জ্বলি পকি উঠে। ঠিক তেনেকৈ এই হিতেন্দ্ৰ নাথ গোস্বামীৰ হেৰিটোতো তেনেকৈ জ্বলি পকি উঠিল। আৰু সেই শিক্ষিত ঠাই বুলি কৈ থকা সেই যোৰহাট হেন সেই ঠাইখিনিৰ পৰা এই মানুহজনৰ এনেকুৱা অসভ্য আচৰণ, সঁচাকৈ মুখা পিন্ধা ভদ্ৰ বুলি কয় যে, এইবিলাককে কয় মুখা পিন্ধা ভদ্ৰ। তেনেকুৱা অকল যে হিতেন্দ্ৰ নাথ গোস্বামীয়ে আছে তেনে নহয়, বহুত আমাৰ মাজতে তেনেকুৱা মুখা পিন্ধা ভদ্ৰ আছে। আৰু সেইজনৰ কথা এতিয়া কি ক'ব, তেওঁ যি ধৰণে কিছুমান কথা কৈছে, আৰু ঠিক তেনেকৈয়ে তেওঁ সেই আমাৰ কি বুলি কয়, দেউতাক বুলি ক'ব লাগিব নহয় জানো, মুখ্যমন্ত্ৰী যিহেতু বাপেক। আৰু এইবিলাক ধৰক তেওঁলোকৰ বিজেপিৰ যিখিনি নেতা কৰ্মী মন্ত্ৰী বিধায়ক, এইখিনি হ'ল পৰিয়াল, হয়নে? সেই তেওঁলোকৰো ব্যৱহাৰ পাতি তেনেকুৱা। মিডিয়াক তেওঁলোকে যি একদম উভতি ধৰে, তেওঁলোকৰ নিজৰ পৰিচয়টো নিজে দিয়ে। মানুহে কথা বতৰা কওঁতে নিজৰ ব্যক্তিত্ব, নিজৰ পৰিচয়টো ওলাই যায়। আৰু ঠিক তেনেকৈয়ে চাগে ভগৱানেও ইলেকশ্যনৰ আগে তেওঁ অভদ্ৰামী আচৰণটো মানুহৰ আগত ফুটাই দিলে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যিজন মানুহক নেকি ভদ্ৰ বুলি ভাবি আছিলে, আমি শিক্ষিত নগৰী বুলি ভাবোঁ যে যোৰহাটখন শিক্ষিত নগৰী, আৰু সেই শিক্ষিত নগৰীত এনেকুৱা এজন মুখা পিন্ধা ভদ্ৰয়ে অতদিনে গ্ৰাস কৰি আছিলে। আৰু সেই ইলেকশ্যনৰ আগে ভগৱানে চাগে সেইটো দেখাই দিছে যে তহঁতে এইবাৰ ভুল নকৰিবি, এনেকুৱা এজন ব্যক্তিক ভোটটো দি। গতিকে আপোনালোকক মই পোনে দেখাওঁ তেনেকুৱা এইজনৰ কেনেকুৱা অভদ্ৰামী আচৰণ, আপোনালোকে চাই লওক। ননসেন্স মানুহবোৰক ইয়ালৈ কিয় আহিব দিয়া? ভাই এই লোক তুমি কেলে আনা এইবোৰ মানুহ, এইবোৰ ননসেন্স মানুহবিলাক কেলে আনা? ইলেকশ্যনৰ কথা সুধক, এইবোৰ মুখ্যমন্ত্ৰীৰ কথা কিয় সুধিছে? মোক ইলেকশ্যনৰ কথা সোধা, বাকী কথা কেলে সুধি আছে? নিজকে নম্ৰ ভদ্ৰ আৰু তেওঁৰ দৰে জ্ঞানী গুণী দ্বিতীয় এগৰাকী ব্যক্তি নাই বুলিয়ে ভবা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী।
শিক্ষিত যোৰহাট আৰু সংস্কৃতিবান যোৰহাট এই যোৰহাটৰ ক্ষমতাই মূৰত ধৰা বিধায়কৰ এই আচৰণ চাওক আৰু শুনক सीएम के बारे में एक प्रेस कॉन्फ्रेंस की गई कांग्रेस की तरफ से दिल्ली से। These are questions you can ask our president, BJP president, BJP secretary. We are busy with our own. You're busy with your campaign, yes. So why you are putting this structure? These are not at all आप ये necessary. देखना- I said, please stop it. Yeah, गुस्सा Please हो stop it. No, this is not the way. I am going to the people now. So why you are putting this as I'm others? just asking Please, because I as said, you're representing the party. আরে also. ভাই এই লোক তুমি কেলে আনা এইবোৰ মানুহ এইবোৰ ননচেন্স মানুহবিলাক কেলে আনা তেওঁলোকে নহয় মোক ইলেকশ্যনৰ কথা সোধা বাকী কথা কেলে সুধি আছে প্ৰশ্ন কৰাটো স্বাভাৱিক জনপ্ৰতিনিধিয়ে প্ৰশ্নৰ সন্মুখীন হোৱাটো স্বাভাৱিক কোনো অস্বাভাৱিকতা নাই মুখ্যমন্ত্ৰীৰ প্ৰসংগত এটা প্ৰশ্ন সুধিছিল সেই প্ৰশ্ন এৰাই চলিবও পাৰিলেহেঁতেন কিন্তু তাকে নকৰি অশিষ্টাচাৰী আচৰণ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ ভাই এই লোক তুমি কেলে আনা এইবোৰ মানুহ এইবোৰ ননচেন্স মানুহবিলাক কেলে আনা তেওঁলোকে নহয় মোক ইলেকশ্যনৰ কথা সোধা বাকী কথা কেলে সুধি আছে ইলেকশ্যন নহয় ডোন্ট পুট দিস সার্চ কোয়েশ্চন अच्छा अगर हम I am not going Okay, जोरहाट की- I have completed this. अरे सर Finish. आप बुरा नहीं मानेंगे No, I'm just you saying- are stupid. नहीं सर ऐसा नहीं No, है you are stupid. You have come to ask me my position. I asked Why? you about I told you, no, please stop it. वो तो बंद है सर हाँ অতিথিপৰায়ণ আৰু নম্ৰভদ্ৰ বুলিয়ে সকলোৱে জানে অসমীয়া মানুহক কিন্তু এয়া কি আচৰণ কিয় এনে আচৰণ অশিক্ষিত লোকেও হয়তো নকৰে এই আচৰণ পৰাজয়ৰ ভূতে খেদিছে নেকি হিতেন্দ্ৰ নাথ গোস্বামীক যাৰ বাবে অসন্তুলিত হৈ পৰিছে জীৱনত জয় পৰাজয় আছেই ৰাজনীতিৰ জীৱনৰে এটা অংগ কোনোবা এটা ক্ষণত সময় লগ নিদিবও পাৰে সেইবুলিয়ে এনে আচৰণ কিমান গ্ৰহণযোগ্য আজি যোৰহাটবাসী হিতেন্দ্ৰ নাথ গোস্বামীৰ এনে আচৰণত লজ্জিত আৰু অপমানিত কাৰণ যোৰহাটৰ এটা পৰিচয় আছে হিতেন্দ্ৰ নাথ গোস্বামী সেই পৰিচয়ক লাঘৱ কৰিলে আচলতে বিধায়কৰ যোগ্যতাই হেৰুৱাই পেলালে আপোনালোকে নিশ্চয় তেওঁ আচৰণটো দেখিলে মানে হিতেন্দ্ৰ নাথ গোস্বামীৰ আচৰণটো দেখিলে আচলতে এইবিলাক আচৰণ কৰাৰ আঁৰত কিবা নিশ্চয় থাকিব লাগিব আৰু সেইটো কাৰণে তেওঁ ভাবিছে আমাক আৰু আকৌ খুচৰি কিবা উলিয়াবহে গতিকে তাৰ আগতে মই প্ৰটেকশ্যনটো দি দিওঁ কিন্তু সেইটো দিবলৈ যাওঁতে কি হ'ল নিজৰ ব্যক্তিত্বটো তেওঁ ফুটি উঠিলে আৰু তাত ৰাস্তা ঘাট বুলিবলৈ যিকেইটা ৰাস্তা ঘাট কৰিছে কোনখিনিত কেনেকৈ কৰিছে জানেনে মই আপোনালোকক কওঁ শুনক য'ত নেকি হিমন্ত বিশ্ব শৰ্মাৰ বাগান আছে সেইকেইটা ৰাস্তা তেওঁ মানে এনেই থৈ দিছে মানে মুখ্যমন্ত্ৰীক দেখাইছে আৰু যে আপোনাৰ বাগানলৈ যোৱা ৰাস্তাটো মই বনাই দিছোঁ চাওক মুঠতে মুখ্যমন্ত্ৰীৰ বাগানলৈ যোৱা ৰাস্তাকেইটাৰ বাদে যোৰহাটত একো ৰাস্তা ঘাটৰ কাম কৰা নাই বুলি তাৰ মানুহে নিজেই কৈছে আৰু সেইবিলাক কেমেৰাৰ আগত ক'ব লাগিব বুলি তেওঁ তেনেকুৱা অসভ্যালী আচৰণ কৰিছে আৰু সঁচাকৈ এইজনৰ পৰা কিন্তু এনেকুৱা আচৰণ মানে আমি বিচৰা নাছিলোঁ আৰু ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মায়ো দেখিছে নহয় কেনেকুৱা উগ্ৰমূৰ্তি ধৰি মই যিখন থামলেনত লগাইছোঁ সেই থামলেনত একদম চুলি খাৰা কৰি দিছে ইছ ৰাম আৰু কি ক'ব আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোৰ পৰাই ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই